ৰেচন কাৰ্ড কেনেকৈ পাব লাগে তাৰ বিষয়ে চমুকৈ কম যে যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবে আবেদন কৰিবৰ বাবে আহ্বান জনাম আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছো এতিয়া অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছো অৰুণোদয় 1 আৰু 2 জুনে হিতাধিকাৰী আছিল তেওঁলোকে অৰুণোদয় 3 ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আমি জিলাক কৈছো যে 1 আৰু 2 পাই থকা হিতাধিকাৰীক 3টো ল'ব কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব যদি পৰিয়ালত চাকৰি হৈ গল নাপাব যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গল নতুনকৈ কিনিলো তেতিয়া আমি নাপাম এই বিষয়ে মই আপোনালোকক বুজাব খুজিছো যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব মই প্ৰথমতে কৈছিলো যে 10,000 কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰো পুৰণা আৰু নতুন টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিলি ৰেচন কাৰ্ড কেনেকৈ পাব লাগে তাৰ বিষয়ে চমুকৈ কম যে যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবে আবেদন কৰিবৰ বাবে আহ্বান জনাম আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছো এতিয়া অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছো অৰুণোদয় 1 আৰু 2 জুনে হিতাধিকাৰী আছিল তেওঁলোকে অৰুণোদয় 3 ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আমি জিলাক কৈছো যে 1 আৰু 2 পাই থকা হিতাধিকাৰীক 3টো ল'ব কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব যদি পৰিয়ালত চাকৰি হৈ গল নাপাব যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গল নতুনকৈ কিনিলো তেতিয়া আমি নাপাম এই বিষয়ে মই আপোনালোকক বুজাব খুজিছো যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব মই প্ৰথমতে কৈছিলো যে 10,000 কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰো পুৰণা আৰু নতুন টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিলি